নিৰ্বাচনী প্ৰচাৰত কি অপপ্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰীয়ে আৰু আমাৰ গোটেই অপপ্ৰচাৰবিলাক চলাই আছে তেওঁ বিভিন্ন ধৰণৰ নিৰ্বাচনী প্ৰচাৰত প্ৰতিশ্ৰুতিৰ বন্যা মুখ্যমন্ত্ৰীৰ প্ৰত্যেক মাহত 300 টকাকৈ বেংকৰ একাউণ্টত দি থাকিম যেতিয়ালৈকে মেট্ৰিক নহয় মুখ্যমন্ত্ৰীৰ মুখত লুঙিৰ পৰা গাখীৰলৈ কংগ্ৰেছক সমালোচনাৰ পৰা পাকিস্তানীক হকিয়নিলৈ যেনেকে পাকিস্তানৰ পৰা সন্ত্ৰাসবাদী আছে আমাৰ ঘৰৰ ভিতৰতো কিছুমান পাকিস্তানী আছে ইফালে বিৰোধীৰ দাবী নিৰ্বাচনী প্ৰচাৰত অপপ্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰীয়ে মূল সমস্যা গৌণ কৰি ধৰ্মৰ কথা কৈছে মুখ্যমন্ত্ৰীয়ে এতিয়া কোন কাৰ নাগৰিক কোৰ কি হল কোন কোট গল এই সব তামাশা কৰি আছে পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰচাৰ অব্যাহত ৰাখিছে শাসক বিৰোধীয়ে খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও আগ্ৰাসী ৰূপত নামি পৰিছে পঞ্চায়ত নিৰ্বাচনৰ ৰণক্ষেত্ৰত ইখনৰ পাছত সিখন নিৰ্বাচনী প্ৰচাৰত অংশ লৈ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি গৈছে এটাৰ পাছত আন এটা প্ৰতিশ্ৰুতি মানৰ গাখীৰ আছে লৰাই গাখীৰ নাখায় আকৌ কিছুমান মাকে লৰাক গাখীৰ খুৱাব খোজে ঘৰত গাখীৰ নাই হয়নে মই ঠিক কৈছো নে মাকৰ মনত ইচ্ছা যে লৰাটোৱে মেট্ৰিক দিব লৰাটোক গাখীৰ এগিলাস খুৱাও পইচাই নাই কৰ পৰা গাখীৰ খুৱাব এইবাৰ মই সিদ্ধান্ত লৈছো যে যিমান লৰা ছোৱালীয়ে মেট্ৰিক দিব মেট্ৰিক নোহোৱালৈকে যাতে ভাল কৰি ঘৰত গাখীৰ এগিলাস পাব পাৰে ভাল কিতাপ এখন কিনিব পাৰে মেট্ৰিক দিয়া লৰা ছোৱালীক মই প্ৰত্যেক মাহত 300 টকাকৈ বেংকৰ একাউণ্টত দি থাকিম এনেদৰে মেট্ৰিক শিক্ষাৰ্থীৰ গাখীৰৰ খৰচৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছৰ মূল্য হ্ৰাসলৈকে 100 এবুৰি প্ৰতিশ্ৰুতি বিলাইছে মুখ্যমন্ত্ৰীয়ে তাৰ মাজতে লুঙি ধুতিৰ প্ৰসংগই ঠাই পাইছে মুখ্যমন্ত্ৰীৰ ভাষণত লুঙিও নাই ধুতিও নাই খুটাও নাই কম্বলো নাই আঠুৱাও নাই আৰু গৰৰ খৰগও কোনেও আজি চুৰি কৰি লৈ যাব নোৱাৰে ইফালে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত পাকিস্তানৰ প্ৰসংগ মুখ্যমন্ত্ৰীৰ মুখত ফেচবুক সোশ্যাল মিডিয়াত চান্স পালে পাকিস্তান জিন্দাবাদ বুলি লিখি দিয়ে মই আজি সকলোকে এটাই কথা কৈছো যে অসমত ফেচবুকত সোশ্যাল মিডিয়াত জুনে পাকিস্তানী জিন্দাবাদ লিখিব তাৰে ঠেং ভাঙি দিয়া একে সময়তে কংগ্ৰেছক সমালোচনা কৰি পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত মুখ্যমন্ত্ৰীৰ বক্তব্য কংগ্ৰেছৰ সময়ত চৰকাৰী চাকৰি এটা পাবলৈ আমি দালালক টকা দিব লাগিছিল আৰু টকা দিলেও যে চাকৰি পাম তাৰ কোনো গ্যাৰান্টি নাছিল চাকৰি দিম বুলি 5 লাখ টকা লব চাকৰিও নিদিব আৰু চাকৰি টকা কেইটা ঘূৰাই পাবলৈ 5 বছৰ এই দালাল বিলাকৰ ঘৰত আমি যোৱা আহা কৰি থাকিব লাগিছিল আমাৰ চৰকাৰ আহিলে প্ৰথমবাৰৰ বাবে অসমত আমি চৰকাৰী চাকৰি দিলো 1.5 লাখ চাকৰি হল কোনো মানুহে কোনো ব্যক্তিয়ে টকাটো বাদ দিয়ক তামোল পাণ এখনো আজিকালি চৰকাৰী চাকৰিত খাব নোৱাৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা এনে কিছুমান বক্তব্যক এতিয়া অপপ্ৰচাৰ আখ্যা দিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ দাবী আৰু আমাৰ গোটেই অপপ্ৰচাৰবিলাক চলাই আছে তেওঁ বিভিন্ন ধৰণৰ উদাহৰণস্বৰূপে তেওঁতো 23 লাখ চাকৰি দিম বুলি কৈছিল এটা সময়ত যেতিয়া 16 চনত আমাৰ বিজেপি চৰকাৰ আনিব বিচাৰিছিল এতিয়াতো তেওঁ প্ৰথম বছৰতে 1 লাখ দিম বুলি কৈছিল এতিয়া তেওঁৰ আজি কেই বছৰ হৈ গ'ল 5 বছৰ হ'বৰ হ'ল এতিয়ালৈকে তেখেতে 1 লাখতকৈ দুটামান চাকৰি বেছি দিছে কিনা সন্দেহ হৈছে আৰু যিখিনি চাকৰি দিছে আমাৰ তৰুণ গগৈ দিনত যিবিলাকে পেঞ্চন লৈছিলে যিবিলাকে ৰিটায়াৰ হৈছিলে সেই ৰিটায়াৰমেণ্ট ভেকেঞ্চি পূৰণ কৰিছে নতুন চাকৰি তেওঁলোকে কৰিবই পৰা নাই মূল সমস্যাৰ পৰা ফালৰি কাটি মুখ্যমন্ত্ৰীয়ে ধৰ্মকেন্দ্ৰিক বক্তব্যক অত্যাধিক গুৰুত্ব প্ৰদান কৰাৰো অভিযোগ বিৰোধীৰ দেৱব্ৰত শইকীয়াৰ দাবী মূল্যবৃদ্ধি নিয়ন্ত্ৰণত বিফল হৈছে চৰকাৰ নতুন চাকৰি সৃষ্টি কৰাটো ব্যৰ্থ অসম চৰকাৰ নিযুক্তিক লৈ দিয়া প্ৰতিশ্ৰুতি পালনতো বিফল মুখ্যমন্ত্ৰী নিৰ্বাচনী প্ৰচাৰত এতিয়া তামাচাহে চলাইছে মুখ্যমন্ত্ৰীয়ে কৈছে নতুন চাকৰি তেওঁলোকে কৰিবই পৰা নাই মূল্যবৃদ্ধি ৰোধ কৰিবই পৰা নাই বয় বস্তুৰ দাম কমাব পৰা নাই গেছৰ দাম কমাব পৰা নাই আমাৰ ভাল দিন আনিব পৰা নাই কিন্তু এতিয়া মানে আকৌ নতুন কথা কৈ থাকে এতিয়া বিভিন্ন ধৰণৰ ধৰ্মীয় কথাও কৈ আছে কিন্তু মই যদি কওঁ
যে এইবিলাক কথাতকৈ মূল হ'ল আমাৰ নিবনুৱাৰ সমস্যা সমাধান আৰু মূল্যবৃদ্ধি ৰোধ আৰু আমাৰ শান্তি সম্প্ৰীতি আৰু অসমৰ যাতে খেতি আৰু অন্যান্য দিশত উন্নয়ন হয় সেইবিলাকৰ ক্ষেত্ৰত তেওঁ একো কথা কোৱা নাই তেওঁ এতিয়া কোন কাৰ নাগৰিক ক'ৰ কি হ'ল কোন ক'ত গ'ল এই সব তামাচা কৰি আছে সেই গতিকে এই কথাবিলাক আসল কথা নহয় আসল কথাটো হ'ল গাঁৱৰ উন্নয়ন যিটো পঞ্চায়তৰ যোগেদি কংগ্ৰেছে কৰি নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট